সকলোকে নমস্কাৰ জনাইছোঁ। মই মানস আৰু মোক এই ভিডিঅ'ত সহযোগ কৰিছে মোৰ সহপাঠী শ্যামলে। আমি বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ MCA মহলাৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ। আজি আমি চি প্ৰগ্ৰেমিং লেংগুৱেজৰ অত্যন্ত গুৰুত্বপূৰ্ণ টপিক ষ্ট্ৰাকচাৰ্ছ ইন চি সম্পূৰ্ণ সহজ ভাষাত বুজিবলৈ চেষ্টা কৰিম। এই প্ৰেজেণ্টেশ্যনটোৰ ভিতৰত আমি চাম ইয়াৰ পৰিচয়, অৰ্থাৎ ষ্ট্ৰাকচাৰ বুলিলে সাধাৰণতে কি বুজা যায়, ষ্ট্ৰাকচাৰৰ উদ্দেশ্যসমূহ আৰু ইয়াৰ প্ৰয়োজনীয়তাত আমি চাম কিয় ষ্ট্ৰাকচাৰৰ প্ৰয়োজন, ইয়াৰ কিছুমান নিৰ্ধাৰিত পদক্ষেপ অৰ্থাৎ চিনটেক্স আৰু কিছুমান বিশেষ উদাহৰণ। আগন্তুক পৰ্যায়ত আমি চাম ইয়াৰ ব্যৱহাৰ, অৰ্থাৎ ইয়াক কেনেদৰে ব্যৱহাৰ কৰা হয়, ষ্ট্ৰাকচাৰত মেম্বাৰ এক্সেছ কেনেদৰে কৰা হয় আৰু অন্যান্য শিতানত থাকিব এৰে অফ ষ্ট্ৰাকচাৰ, নেষ্টেড ষ্ট্ৰাকচাৰ অৰ্থাৎ ষ্ট্ৰাকচাৰৰ ভিতৰত ষ্ট্ৰাকচাৰ, ষ্ট্ৰাকচাৰ টু ফাংচন আৰু কিছুমান টাইপ ডেফিনেশ্যনৰ সৈতে ষ্ট্ৰাকচাৰ আৰু উপসংহাৰ। এতিয়া আমি বৰ্তমান পৰিচয় অংশটোৰ ভিডিঅ'টো আৰম্ভ কৰিম। চি ভাষাত তিনিটা প্ৰধান ডাটা টাইপ পোৱা যায়, পূৰ্বনিৰ্মিত অৰ্থাৎ বিল্ট ইন ডাটা টাইপ, উদ্ভূত অৰ্থাৎ ডিৰাইভড ডাটা টাইপ আৰু ব্যৱহাৰকাৰীৰ দ্বাৰা সংজ্ঞায়িত অৰ্থাৎ ইউজাৰ ডিফাইন্ড ডাটা টাইপছ। এই তিনিটাৰ ভিতৰত আমি ষ্ট্ৰাকচাৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। ষ্ট্ৰাকচাৰ হৈছে ইউজাৰ ডিফাইন্ড ডাটা টাইপ, অৰ্থাৎ এই ডাটা টাইপ প্ৰগ্ৰেমাৰ এজনে নিজে তৈয়াৰ কৰে। যেতিয়া বিভিন্ন ধৰণৰ ডাটা একেটা এণ্টিটি অৰ্থাৎ এজন ব্যক্তি, এটা বস্তু বা এটা ৰেকৰ্ডৰ বাবে একেলগে সংৰক্ষণ কৰিব লগা হয় তেতিয়া ষ্ট্ৰাকচাৰ অত্যন্ত উপকাৰী। সহজ ভাষাত ষ্ট্ৰাকচাৰ হ'ল এটা ডাটা বক্স য'ত এজন ব্যক্তি বা এটা বস্তু বিভিন্ন বৈশিষ্ট্য একেলগে সাজি ৰাখিব পাৰোঁ। উদাহৰণ লওক এজন ষ্টুডেণ্ট, তাৰ ৰোল নাম্বাৰ, তাৰ নাম আৰু তাৰ মাৰ্কছ। এই ডাটাবোৰ যদি বেলেগে বেলেগে ভেৰিয়েবলত ৰাখোঁ তেতিয়া ডাটাবোৰ খেলিমেলি হৈ থাকিব, কিন্তু ষ্ট্ৰাকচাৰে এইবোৰ একেলগে অৰ্থপূৰ্ণ গ্ৰুপ কৰি ৰাখে। ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰাৰ মূল উদ্দেশ্য হ'ল এনেধৰণৰ: ডাটা সুসংগঠিতভাৱে সংৰক্ষণ কৰা, অৰ্থাৎ ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰি এটা সম্পৰ্কিত ডাটা গ্ৰুপ একেটা নামৰ তলত সংৰক্ষণ কৰিব পৰা যায়। এজন ব্যক্তিৰ ৰোল নাম্বাৰ, নাম, তেওঁৰ প্ৰাপ্ত নম্বৰ আৰু তেওঁৰ ঠিকনা আদি তথ্য বেলেগ বেলেগভাৱে ভেৰিয়েবলত ৰাখিলে ডাটা খেলিমেলি হৈ থাকিব, কিন্তু ষ্ট্ৰাকচাৰে সম্পূৰ্ণ তথ্য একেলগে গোটাই সুসজ্জিত অৱস্থাত ৰাখে, যাৰ ফলত ডাটাৰ ব্যৱস্থাপনা সহজ হয়। দ্বিতীয়তে আহিব মেমৰিৰ সঠিক ব্যৱহাৰ। ষ্ট্ৰাকচাৰত কেৱল জৰুৰী ডাটা মাত্ৰ সংৰক্ষণ কৰা হয়। মেমৰিত ডাটা ছিষ্টেম ক্ৰমাগতভাৱে সংৰক্ষিত থাকিলে অপব্যয় কমে আৰু মেমৰি ইউজেছ অপ্টিমাইজ হয়। বিশেষকৈ বৃহৎ ডাটা ছেট লৈ কাম কৰোঁতে এইটো অত্যন্ত উপকাৰী। তৃতীয়তে আহিব তথ্যত দ্ৰুত প্ৰৱেশ আৰু প্ৰক্ৰিয়াকৰণ, অৰ্থাৎ ফাষ্টাৰ ডাটা এক্সেছ এণ্ড প্ৰচেছিং। ষ্ট্ৰাকচাৰত ডাটা সাংগঠনিকভাৱে সংৰক্ষিত থাকিবলগীয়া হোৱাৰ বাবে ডাটা এক্সেছ মানে ডাটা পোৱা আৰু ব্যৱহাৰ কৰা দ্ৰুত হয়। ষ্ট্ৰাকচাৰ ডাটাত কনভেনশ্যনেল লুপ, পইণ্টাৰ বা ফাংচন ব্যৱহাৰ কৰি খুব সহজে ডাটা প্ৰচেছ কৰিব পাৰি। চতুৰ্থতে আহিব এলগৰিথমৰ কাৰ্যক্ষমতা বৃদ্ধি। যেতিয়া ডাটা একেলগে সাজু থাকে তেতিয়া প্ৰগ্ৰেম লজিক তথা এলগৰিথম চলিবলৈ কম সময় লাগে। ডাটা লুকআপ, চৰ্টিং, চাৰ্চিং, ফিল্টাৰিং আদি দ্ৰুত সম্পন্ন হয়। ই প্ৰগ্ৰেমৰ স্পীড বঢ়ায় আৰু পাৰফৰ্মেন্স উন্নত কৰে। পঞ্চমতে আহিব বাস্তৱিক আৰ্হি তৈয়াৰ, অৰ্থাৎ ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰি ৰিয়েল ৱৰ্ল্ড অবজেক্ট যেনে ষ্টুডেণ্ট, বুক, এমপ্লয়ী, কাৰ, প্ৰডাক্ট প্ৰগ্ৰেমত মডেল কৰি ধৰি তোলা হয়। একে বস্তুৰ বিভিন্ন বৈশিষ্ট্য একেলগে সংৰক্ষণ হোৱাৰ বাবেই ষ্ট্ৰাকচাৰে বাস্তৱিক ধাৰণা কিছুমান প্ৰগ্ৰেমত সঠিকভাৱে প্ৰতিনিধিত্ব কৰে। তাৰ পিছত আহিব তথ্যৰ অখণ্ডতা আৰু ব্যৱস্থাপনা। ষ্ট্ৰাকচাৰে ৰিলেটেড তথ্য একেলগে সংৰক্ষণ কৰাৰ ফলত ডাটা ভুল হোৱা, পৰিৱৰ্তন হোৱা বা খেলিমেলি হোৱাৰ সম্ভাৱনা কমে। ষ্ট্ৰাকচাৰে কোডৰ সংগতি ঠিক ৰাখে, যাৰ ফলত ডাটা সঠিক, নিৰাপদ আৰু বিশ্বাসযোগ্য হয়। অৱশেষত আহিব জটিল সঞ্চালনৰ সহায়, অৰ্থাৎ ষ্ট্ৰাকচাৰক এৰে, পইণ্টাৰ, ফাংচন আৰু নেষ্টেড ষ্ট্ৰাকচাৰৰ সৈতে সহজে ব্যৱহাৰ কৰিব পৰা যায়। এইটোৱে লিংক লিষ্ট, ট্ৰী, টেগ, কিউ, গ্ৰাফ আদি কমপ্লেক্স ডাটা ষ্ট্ৰাকচাৰ তৈয়াৰ কৰাত আৰু সংৰক্ষণত মৌলিক ভূমিকা পালন কৰে। মানে ষ্ট্ৰাকচাৰে এডভান্স প্ৰগ্ৰেমিঙৰ দৰ্জা খোলে। এতিয়া আমি জানিম ষ্ট্ৰাকচাৰ এটা কেনেকৈ লিখা হয়। ষ্ট্ৰাকচাৰটো লিখিবলৈ পোনপ্ৰথমে তাক এটা নাম দিয়া হয় আৰু তাৰ পিছত তাৰ ভেৰিয়েবলসমূহ এটা এটাকৈ গাঁথনি কৰা হয়। উদাহৰণ হিচাপে আমি এজন ষ্টুডেণ্টৰ ডাটাখিনি ল'ব পাৰোঁ। এই ষ্ট্ৰাকচাৰৰ ভিতৰত তিনিটা সদস্য অৰ্থাৎ মেম্বাৰ আছে, সেয়া হ'ল ৰোল, নেম আৰু মাৰ্কছ। ইয়াত ষ্ট্ৰাক ষ্টুডেণ্ট S1, য'ত S1 মানে হৈছে এজন ছাত্ৰ। ষ্ট্ৰাকচাৰৰ ভেলু এছাইন আৰু প্ৰিণ্ট কৰিবলৈ হ'লে S1.roll ইকুৱেল টু তাৰ ৰোল নাম্বাৰ আৰু str কপি ফাংচন ইউজ কৰোঁ। তাৰ পিছত আমি প্ৰিণ্ট ফাংচন ইউজ কৰি সেই ডাটাখিনি ষ্ট্ৰাকচাৰৰ জৰিয়তে প্ৰিণ্ট কৰিব পাৰোঁ। আৰু এয়াই হৈছে ষ্ট্ৰাকচাৰ মেম্বাৰ এক্সেছ। এতিয়া হয়তো সকলোৰে মনলৈ এই প্ৰশ্ন আহিব পাৰে যে ষ্ট্ৰাকচাৰ কিয় ব্যৱহাৰ কৰা হয়। প্ৰথমতে ৰিলেটেড ডাটা একেলগে ৰাখিবলৈ আমি ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰোঁ, যেনে ষ্টুডেণ্ট এজনৰ ৰোল নাম্বাৰ, নেম, মাৰ্কছ আৰু এনে বহুত তথ্য ষ্ট্ৰাকচাৰে একেলগে গ্ৰুপ কৰে। দ্বিতীয়তে ডাটা মিনিংফুলি ৰিপ্ৰেজেণ্ট কৰিবলৈ, য'ত ডাটা ক্লিন, ৰিডেবল আৰু সাজু থাকে। তৃতীয়তে ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰিলে লাৰ্জ প্ৰগ্ৰেমত ডাটা মেনেজ কৰিবলৈ সহজ হয়। ছফ্টৱেৰ চিষ্টেম, বেংক ডাটাবেছ, লাইব্ৰেৰী চিষ্টেম সকলোতে ষ্ট্ৰাকচাৰ ব্যৱহৃত হয়। চতুৰ্থতে ষ্ট্ৰাকচাৰৰ জৰিয়তে ইউজাৰ ডিফাইন্ড ডাটা টাইপ তৈয়াৰ হয়, অৰ্থাৎ ষ্ট্ৰাকচাৰ ষ্টুডেণ্ট যদি লওঁ তেতিয়া ষ্টুডেণ্টজনে এখন নতুন ডাটা টাইপ হৈ পৰে। অৱশেষত ষ্ট্ৰাকচাৰৰ জৰিয়তে ৰিয়েল ৱৰ্ল্ড অবজেক্ট মডেল কৰোঁতে সুবিধা হয়, যেনে পাৰ্চন, বুক, এমপ্লয়ী, কাৰ সকলো ষ্ট্ৰাকচাৰেৰে মডেল কৰিবলৈ সহজ হয়।
এৰে, পইণ্টাৰ আৰু ফাংচনৰ লগত ভালকৈ কাম কৰে। ষ্ট্ৰাকচাৰে ডাটাক সহজে ফাংচনত পাছ কৰিব পাৰে অথবা এৰে আকাৰত বহু ডাটা হেণ্ডেল কৰিব পাৰে। এতিয়া আমাৰ সন্মুখত আছে দুটা বিশেষ উদাহৰণ। প্ৰথমটোত ভেৰিয়েবলবোৰ খেলিমেলি হৈ আছে কিয়নো তাত ষ্ট্ৰাকচাৰ ইউজ হোৱা নাই, কিন্তু দ্বিতীয় উদাহৰণটোত ষ্ট্ৰাকচাৰ ইউজ কৰা হৈছে, যাৰ ফলত ইয়াত ডাটাখিনি একমুখী আৰু সজ্জিত হৈ থাকিব। এতিয়া আমি শিকিবলৈ চেষ্টা কৰিম এৰেৰ জৰিয়তে ষ্ট্ৰাকচাৰ। উদাহৰণস্বৰূপে ইয়াত আমি বহুজন ছাত্ৰৰ ডাটা একেলগে সুসংগতভাৱে ৰাখিব পাৰোঁ, যেনে ষ্ট্ৰাক ষ্টুডেণ্ট। তাৰ পিছত যদি আমি এটা এৰে লওঁ এছ আৰু তাৰ চাইজটো লওঁ 3 বা 4, তেতিয়া আমি তাত 3 বা 4জন ষ্টুডেণ্টৰ বেলেগ বেলেগ ডাটা একেলগে সুসংগতভাৱে ৰাখিব পাৰোঁ আৰু ইয়াক প্ৰিণ্ট কৰিবলৈ ফৰ লুপ ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি আগবাঢ়িছোঁ নেষ্টেড ষ্ট্ৰাকচাৰ, অৰ্থাৎ ষ্ট্ৰাকচাৰৰ ভিতৰত ষ্ট্ৰাকচাৰ। যেতিয়া এটা ষ্ট্ৰাকচাৰ আন এটা ষ্ট্ৰাকচাৰৰ মেম্বাৰ হিচাপে থাকে তেতিয়া তাক নেষ্টেড ষ্ট্ৰাকচাৰ বুলি কোৱা হয়। ইয়াৰ এটা উদাহৰণ এনেধৰণৰ। ইয়াত দেখুওৱাৰ দৰে ষ্ট্ৰাক এড্ৰেছ আৰু ষ্ট্ৰাক ষ্টুডেণ্ট লোৱা গৈছে, অৰ্থাৎ দুটা ষ্ট্ৰাকচাৰ, যাৰ ভিতৰত ষ্ট্ৰাক এড্ৰেছত এড্ৰেছৰ ডাটা আৰু ষ্ট্ৰাক ষ্টুডেণ্টত ষ্টুডেণ্টৰ ডাটাখিনি সংগ্ৰহ কৰা হয়। কিন্তু প্ৰতিজন ষ্টুডেণ্টৰ নিজা এড্ৰেছো থাকে, সেয়েহে ইয়াত ষ্ট্ৰাক এড্ৰেছক ষ্ট্ৰাক ষ্টুডেণ্টৰ ভিতৰত মেম্বাৰ হিচাপে গঠন কৰা হৈছে। আমাৰ আগন্তুক পৰ্যায়ত আমি চাম ষ্ট্ৰাকচাৰ কেনেকৈ ফাংচনত ব্যৱহাৰ কৰা হয়। ষ্ট্ৰাকচাৰক ফাংচনত দুটা পদ্ধতিত পঠোৱা যায়। প্ৰথমটো হৈছে পাছ বাই ভেলু আৰু দ্বিতীয়টো হৈছে পাছ বাই ৰিফাৰেঞ্চ। পাছ বাই ভেলুত মূল ডাটাখিনি কপি হৈ যায়, যাৰ ফলত অৰিজিনেল ডাটাখিনি সলনি নহয়, কিন্তু পাছ বাই ৰিফাৰেঞ্চত এড্ৰেছ অথবা পইণ্টাৰ সংগ্ৰহ হয়, যাৰ ফলত অৰিজিনেল ডাটাখিনি সলনি হয়। আৰু সাধাৰণতে পাছ বাই ৰিফাৰেঞ্চত এৰো অপাৰেটৰ ব্যৱহাৰ কৰা হয়। দৃশ্যগতভাৱে ইয়াত দুটা উদাহৰণ প্ৰস্তুত কৰা হৈছে, যাৰ জৰিয়তে সকলোৱে পাছ বাই ভেলু আৰু পাছ বাই ৰিফাৰেঞ্চক সহজভাৱে বুজি উঠিব পাৰে। আমাৰ আগন্তুক বিষয় হৈছে ষ্ট্ৰাকচাৰৰ লগত টাইপ ডেফ। টাইপ ডেফ মানে নতুন নাম সৃষ্টি কৰা, লগতে জটিল ডাটা টাইপক চমু নাম দিবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। উক্ত উদাহৰণটোত টাইপ ডেফ ব্যৱহাৰ নকৰাৰ বাবে কোডবোৰ ৰিডেবল হোৱা নাই, কিন্তু যদি আমি টাইপ ডেফ ব্যৱহাৰ কৰোঁ তেতিয়া কোডবোৰ ক্লিন আৰু ৰিডেবল হয়। আপোনালোকে ইয়াত চাব পাৰে টাইপ ডেফ ব্যৱহাৰ কৰা আৰু নকৰাৰ কিছুমান সুবিধা। ইতিমধ্যে আমি আমাৰ বক্তব্যৰ শেষ অংশত উপনীত হৈছো। আশা কৰোঁ সকলোৱে চি ভাষাৰ ষ্ট্ৰাকচাৰ সম্পৰ্কে বুজিবলৈ সক্ষম হৈছে। সদৌ শেষত ইয়াকে ক'ব বিচাৰিছো যে চি ভাষাত ষ্ট্ৰাকচাৰ হৈছে ডাটা সংগঠিত কৰাৰ এক শক্তিশালী পদ্ধতি। ই বিভিন্ন ধৰণৰ ডাটাক এটা মিনিংফুল গ্ৰুপ হিচাপে সাজি ৰাখিবলৈ সহায় কৰে। ছফ্টৱেৰ ডেভেলপমেণ্ট, ডাটাবেছ চিষ্টেম, ফাইল হেণ্ডলিং, লিংক লিষ্ট আদিৰ আধুনিক প্ৰগ্ৰেমসমূহত ষ্ট্ৰাকচাৰে এক অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ষ্ট্ৰাকচাৰক বুজিব হ'লে অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেমিং, ডাটা ষ্ট্ৰাকচাৰ, লিংক লিষ্ট, ক্লাছ অবজেক্ট এই সকলো বিষয় বুজাত সহজ হয়। ধন্যবাদ।